আপোনালোকে চাই আছে ৰঞ্জন চৌধুৰী অফিচিয়েল। এইকেইদিনটো আমি যোৱা ভালেমান দিন আমি একদম টোটেলি পলিটিক্সৰ ওপৰতে এপিছ'ড কৰিছোঁ। আজিৰ এপিছ'ডটো পলিটিকেল নহয়, কিবা যদি মাজত কথা আহি যায় সেইটোতো ক'বই লাগিব, উপায়তো নাই। আপোনালোকে নিশ্চয় ইতিমধ্যে গম পায় 21 তাৰিখ অৰ্থাৎ যোৱাকালি যিজন মেইন খ্ৰীষ্টান ধৰ্মৰ ইছাই ধৰ্মৰ মেইন ধৰ্মগুৰু পোপ ফ্ৰান্সিস্কো ঢুকাইছে। 88 ইয়াৰ্ছৰ আছিলে তেখেতে। তো তেওঁৰ সম্পৰ্কে অলপ ডিছকাশ্যন কৰিব খুজিছোঁ, বিশেষকৈ আমাৰ অসমৰ যিখিনি খ্ৰীষ্টান ধৰ্মাৱলম্বী মানুহ আছে তেওঁলোকৰ কাৰণে, লগতে এই কথাখিনি বাকী ধৰ্মাৱলম্বী মানুহবিলাকৰো জনা উচিত বুলি ভাবোঁ। সেইকাৰণে এপিছ'ডটো কৰি আছোঁ, কাৰণ আমাৰ এটা সামাজিক দায়িত্ব আছে। তেওঁ যোৱাকালি ঢুকাইছে। আপোনালোকৰ নিশ্চয় হয়তো জানে, যদি নাজানে সেই বস্তুবিলাক অলপ ষ্টাডি কৰি চাব। যদি মোৰ ক'ৰবাত তথ্য দিওঁতে আপোনালোকৰ মই ভুল কৰোঁ, কমেণ্ট বক্সত গৈ নিশ্চিতভাৱে আপোনালোকে কমেণ্টছ কৰিব। কিন্তু লগে লগে আমাৰ চেনেল ছাবস্ক্ৰাইবো কৰিব, কাৰণ আমি সকলো ধৰণৰ ছাবজেক্টতে কথা পাৰোঁ। কাৰণ যোৱাকালি তেওঁ ঢুকাইছে 21 তাৰিখে। আজি 22 তাৰিখ আমি ভিডিঅ'টো বনাই আছোঁ। এই মুহূৰ্তলৈকে অসমৰ কোনো টিভি চেনেলে এইটোৰ ওপৰত কোনো আলোচনা কৰা নাই, অথচ অসমত লাখ লাখ খ্ৰীষ্টধৰ্মীয় মানুহ আছে, আৰু সকলো ধৰ্মক জনাটো কিন্তু আমাৰ কাৰণে জৰুৰী হয়। এইটোৱে হ'লগৈ আচল হিউমেনিজম। পোপ ফ্ৰান্সিস্কো তেখেত কিন্তু অলপ বেলেগ ধৰণৰ ব্যতিক্ৰমী মানুহ। কাৰণ ইয়াৰ আগতো ধৰক আছিলে বহুতো, মই কিন্তু কেতিয়াও কাৰো ওপৰত এপিছ'ড কৰা নাই দেই, মই তেওঁৰ ওপৰতে এপিছ'ড কৰিছোঁ। এইটো কাৰণে কাৰণ তেওঁ অলপ ব্যতিক্ৰমী। আমাৰ যিবিলাক ধৰ্মগুৰু আছে তেওঁলোকৰ নিচিনা ট্ৰেডিশ্যনেল নহয়। কাৰণ হিন্দুত যিবিলাক ধৰ্মগুৰু আছে তেওঁলোক যেনেকৈ অলপ অৰ্থডক্স থাকে, খ্ৰীষ্টানতো কিন্তু এই বেমাৰটো আছে, মুছলিমতো এই বেমাৰটো আছে নথকা। কিন্তু ফ্ৰান্সিস্কো ডাঙৰীয়া তেখেতক মই ক'ব বিচাৰিছোঁ যে এটা ডেমক্ৰেচি বা গণতন্ত্ৰৰ একেবাৰে ভৰপূৰ একজন ধৰ্মগুৰু, যিটো সাধাৰণতে বেলেগ হেৰিত আপুনি নাপাব। আৰু এই যে আজি ধৰি লওক প্ৰবাসী ভাৰতীয়বিলাকক যে আমেৰিকাৰ পৰা উভতাই পঠাইছে, যিটো মাইগ্ৰেণ্ট বুলি আমি কওঁ, আহে ইমিগ্ৰেশ্যন যে হয়, কি ধৰণৰ কষ্টৰ সন্মুখীন হয়। তেওঁ কিন্তু অৰিজিনেলি এটা মাইগ্ৰেণ্ট ফেমিলিৰ পৰা অহা একজন ব্যক্তি। যিনো তেওঁ নিজকে গ্ৰেজুৱেলি ইয়াত ডেভেলপ কৰাৰ পিছত তেওঁ সেইটো পৰ্যায়ত পালে, খ্ৰীষ্ট ধৰ্ম একেবাৰে টপ পজিশ্যনত গৈ পালে। আৰু তেখেতে আমাৰ সাধাৰণতে যিবিলাক ধৰ্মগুৰু আছে এইবিলাক চাব, এইবিলাক সদায় প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, মুখ্যমন্ত্ৰী একেবাৰে ওচৰত নথি স্বীকাৰ কৰি থাকে। তেওঁ কিন্তু তেনেকুৱা ধৰণৰ নাছিলে, কাৰণ তেওঁ কোনো প্ৰাইম মিনিষ্টাৰ বা প্ৰেচিডেণ্টক তেওঁ এইবিলাক কোনো ধৰণৰ কেয়াৰ নকৰে। তেওঁৰ যোনটো মানৱ ধৰ্মৰ ওপৰতে তেওঁৰ বিলিভ। এই মানুহজন যেতিয়া আপোনাৰ এই খ্ৰীষ্টান ধৰ্মৰ যিবিলাক সংকীৰ্ণতা আছে সেইবিলাকৰ বিৰুদ্ধে যুঁজিছিলে, বা তাত বিভিন্ন চাৰ্চত বা তেওঁলোকৰ যিটো একদম টপ হেৰি আছে তাত যিবিলাক ধৰি লওক টকা পইচাৰ খেলি মেলি আছে, এইটো দেখা গৈছে চবতে। এইটো ৱাক বৰ্ডেই হওক বা আমাৰ কামাখ্যা মন্দিৰ হওক, চবতে আপোনাৰ এইবিলাক প্ৰতিষ্ঠানবিলাকত কিন্তু এইটো থাকে। কিন্তু তেওঁ তাত যথেষ্ট ট্ৰেন্সপাৰেঞ্চি আনিছিলে। তো গতিকে সেইটো এটা বহুত ডাঙৰ এটা কথা। 2 নম্বৰ হ'ল এই তেখেতক কোনোবা প্ৰেচিডেণ্ট বা ৰাষ্ট্ৰীয় নেতাই যে ইনফ্লুৱেঞ্চ কৰিব, সেইটো তেওঁ কৰিব পৰা নাই, আৰু তেওঁ কেতিয়াও স্বীকাৰো কৰা নাই। তেওঁৰ যোনটো মানৱতা ধৰ্মৰ যোনটো বাণী, যীশুখ্ৰীষ্টৰ যোনটো বাণী, এই বাণীটোৱে কিন্তু মৃত্যুৰ আগলৈকে তেওঁ সেইটো সদায় মেইনটেইন কৰিছে। তাৰ পৰা এক মুহূৰ্তৰ কাৰণে কিন্তু তেখেতৰ বিচ্যুতি হোৱা নাই। ট্ৰাম্প যেতিয়া এতিয়া উভতি আহিলে বহুতে উৎসাহিত হ'ল, তেওঁ কিন্তু কোনো ধৰণৰ এক্সাইটমেণ্ট বা তেলিয়ামি কোনো ধৰণৰ তেখেতে কৰা নাই। 2017লৈ যাওঁ,
অকল তেওঁ খ্ৰীষ্টান ধৰ্মৰ বুলি নহয়, কাৰণ এই যে এটা প্ৰভাগাণ্ডা আছে ন, মানে হিন্দুবিলাকক বুলি খ্ৰীষ্টান বনাই আছে কিবা কিবি, বা মুছলমানে মুছলমান বনাই আছে, সেই বদনামটোতো আগত খ্ৰীষ্টানৰ ওপৰত আছিলে, শেহতীয়াকৈ মুছলমানৰ ওপৰত আহিছে, মাজুলী তেনেকুৱা হৈছে, অমুক হৈছে তমুক হৈছে। তো কথাবিলাকৰ সঁচা মিছা নাজানো, ক'ৰবাত যদি কিবা এটা হয় ডেফিনেটলি তাৰ কিবা এটা বেকগ্ৰাউণ্ড আছে, এনেই নহয়। কোনোবাই যদি টেৰৰিষ্ট হৈ যায় এনেই টেৰৰিষ্ট নহয়, কোনোবাই যদি ফুলনদেৱী বনিছে পটককৈ নাই বনা, কিবা এটা বেকগ্ৰাউণ্ড হ'ব, কিবা এটা ঘটনা হ'ব, কোনো ঘটনাৰ বেকগ্ৰাউণ্ডতো এইবিলাক সৃষ্টি হয়। 2017 আমি যাওঁ, 2017 যেতিয়া আমাৰ ভাৰতৰ যিবিলাক আমাৰ এই তথাকথিত ৰাষ্ট্ৰবাদী বা হিন্দুত্ববাদী বা শাসকীয় দলে খুব নাচি আছিলে নহয়, বাৰ্মাত যে ৰোহিংগীয়া মুছলমানৰ ওপৰত জুলুম হৈছিলে, নিঃশংস হত্যা কৰা হৈছিলে, তাত তেওঁলোক যেতিয়া বাংলাদেশত আশ্ৰয় লৈছিলে, এইটো মই 2017 চনৰ কথা কৈছোঁ, এনেকুৱা বুকুৰ পাতা কাৰোবাৰ আছে নেকি কওকচোন বাৰু। তেওঁ বাংলাদেশলৈ গৈছিলে, আৰু বাংলাদেশলৈ গৈ তেওঁ কিন্তু এই যে গোটেই কাৰ্যটোক তেওঁ মানে গৰিহণা দিছিলে, আৰু তেওঁ কৈছিলে যে মই এওঁলোকক মানে ৰোহিংগীয়া মুছলমান হিচাপে দেখা নাই, মই তেওঁলোকৰ মাজতে কিবা এটা গডৰ ভগৱানৰ হেৰি পাই আছোঁ, তেনেকুৱা এটা উদাৰ মানসিকতাৰ মানুহ। এতিয়া ধৰি লওক ইজৰাইল আৰু হামাছৰ যোনটো যুদ্ধ চলি আছে, আপোনালোকে গম পায়, সেই যুদ্ধৰ সময়ছোৱাতো দেখা গৈছে যে তেওঁ কিন্তু সদায় শান্তিৰ কাৰণে কৈ গৈছে। আপুনি কওকচোন বাৰু, আমাৰ ভাৰতবৰ্ষৰ কোনোবা ধৰ্মগুৰুৱে কৈছেনে? নাই কোৱা। ইণ্ডিয়াৰ ফৰেইন পলিচি কি? ইণ্ডিয়াৰ ফৰেইন পলিচি হ'ল পেলেষ্টাইনৰ পক্ষত, আৰু আমাৰ মোদী ডাঙৰীয়া পলিচি হ'ল পেলেষ্টাইনৰ পক্ষত। এই পেলেষ্টাইনৰ পক্ষত আপোনাৰ ফৰেইন আমাৰ পলিচি, আৰু মোদী ডাঙৰীয়া পলিচি হ'লকে ইজৰাইলৰ পক্ষত। কিন্তু তেওঁ ইজৰাইলৰ এই যে কাৰবাৰ, এইটোক যেনেকৈ ফ্ৰেন্সিস্কো ডাঙৰীয়া গৰিহণা দিছে, সমান্তৰালকৈ হামাছৰ যিবিলাক মানে কুকৰ্ম, অৰ্থাৎ বহু মানুহ, হাজাৰ হাজাৰ মানুহ যে আপোনাৰ পণবন্দী কৰি থৈছে, সেইটোকো তেখেতে সমানে ক্ৰিটিচাইজ কৰিছে, আৰু তেওঁ সদায় শান্তিত এটা সহাৱস্থান ল'বলৈ তেওঁ কিন্তু শেষ মুহূৰ্তলৈকে আপিল কৰিছে দেই। যিটো কাৰণে ইজৰাইলে পপ ফ্ৰেন্সিস্কোক কিন্তু আপোনাৰ টেৰৰিষ্ট বুলি কৈছিলে, তাৰমানে হামাছৰ লগত কম্পেয়াৰ কৰিছিলে, টেৰৰিষ্ট বুলি কৈছিলে। এয়া হ'লগৈ অৱস্থা। এতিয়াতো চবেই খুব ভাল ভাল কথা ক'ব, টুইটাৰত বহুত কিবা কিবি দি দিব। আপোনাৰ সেইটো হ'ল 2017 তেখেতে কৰিলে। এই আপোনাৰ হামাছ আৰু ইজৰাইলৰ ক্ষেত্ৰত তেওঁ এইটো স্থিতি ল'লে। তেখেতে কৈছিলে কোনোবা দেশে যদি পাৰমাণৱিক বোমা ৰাখিছে, এইটো কিন্তু মানৱতাৰ এগেইনষ্টত, এইটো ক্ৰাইম বুলি কৈ আছে। আপুনি কওকচোন, আজি কোনোবা আছেনে এনেকৈ ধৰ্মযাজক? সেইবিলাক কথা বাৰু মই বাদেই দিছোঁ। ক'ভিডৰ সময়ছোৱাত আমাৰ ধৰ্মগুৰু, আমাৰ তথাকথিত ৰাষ্ট্ৰবাদীবিলাক, তথাকথিত হিন্দুত্ববাদীবিলাক কি কৈ আছিলে যে ক'ভিডক, আমাৰ প্ৰধানমন্ত্ৰীয়েতো দেখোন কৈছিলে যে আমি মহাভাৰত 21 দিনত জিকিছিলোঁ, গতিকে ক'ভিডো আমি 21 দিনে অভাৰকাম কৰিম। আৰু সেইটো সময়ত কিহত ইয়াত এনকাৰেজ কৰা হ'ল, মানে এই আপোনাৰ ঢাল তৰোৱাল সেইবিলাক বজাবলৈ, কাঁহ বজাবলৈ, শংখ বজাবলৈ, গৌমূত্ৰ পান কৰিবলৈ, গোবৰ দি গা ধুবলৈ, সেইটো ইণ্ডিয়াত হৈ আছিলে। কিন্তু পপ ফ্ৰেন্সিস্কোক কি কৈছিলে যে এই বস্তুটো এটা মানে এটা সমস্যা, ইয়াক চাইণ্টিফিকেলি, বৈজ্ঞানিকভাৱে এইটোক হেৰি কৰিব লাগিব। তেখেতে তেওঁৰ নিজৰ ধৰ্মীয় অনুষ্ঠানত, খ্ৰীষ্টানৰ অনুষ্ঠানতো কেতিয়াবা ধৰি লওক ছেক্সুৱেল হেৰাছমেণ্ট হৈছে সৰু ল'ৰা ছোৱালীৰ ওপৰত, যিটো আমাৰ হিন্দু প্ৰতিষ্ঠানতো হয়, কিন্তু হিন্দু কোনো ধৰ্মগুৰুৱে সেইটোক লৈ আলোচনা নকৰে। তেওঁ কিন্তু সেইটো ক্ৰিটিচাইজ কৰিছিলে, আৰু গোটেই বেৰেজমেণ্টবিলাক বন্ধ কৰিছিলে। আৰু এই যে এটা ট্ৰেডিশ্যন আছিলে যে বেছিকৈ অলপ হেৰি মহিলাবিলাকক পাদ্ৰী বনোৱা, নান বনোৱাৰ যে এটা হেৰি আছিলে, তেখেতে সেইটোৰো বিৰোধিতা কৰিছিলে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয়, কিন্তু তেওঁ অভাৰঅল মহিলাৰ যোনটো অভাৰঅল ডেভেলপমেণ্ট, এম্পাৱাৰমেণ্ট যোনটো, সেইটোৰ পক্ষত তেওঁ থিয় দিছিলে। 2013 তেওঁ এই দায়িত্ব লৈছিলে। এতিয়া যোৱাকালিতো তেওঁৰ মৃত্যু হ'লেই 21 তাৰিখে। আৰু যোৱা সময়ছোৱাত আমি দেখিছোঁ মোদী ডাঙৰীয়া যেতিয়া বিদেশলৈ গৈছে, পপ ফ্ৰেন্সিস্কোক লগো ধৰিছে,
চেলফিও মাৰিছে, একদম ওচৰত গৈ কিবা কিবিবিলাক বহুত হৈছে। তো ফ্ৰান্সিস্কো ডাঙৰীয়াক ৰিকুৱেষ্টো কৰিছিলে, আমন্ত্ৰণ কৰিছিল ইণ্ডিয়াত আহিবলৈ, কিন্তু শেষলৈকে তেওঁ অহা নাই। তো যি সচেতন মহল আছে, সচেতন মহলৰ ধাৰণা, সচেতন মহলত যোনটো চৰ্চা হৈছে, এয়া হ'লগৈ মণিপুৰত খ্ৰীষ্টান কুকিবিলাকৰ লগত যি জুলুম হৈছে, বা ইয়াৰ সমান্তৰালকৈ মেইটিৰ লগতো যোনটো জুলুম হৈছে, সেইটো ক্ষেত্ৰত যে মোদী নীৰৱ, দৰাচলতে সেইটো কাৰণে ফ্ৰান্সিস্কো ডাঙৰীয়া ভাৰতবৰ্ষলৈ অহা নাই। অহা হ'লে হয়তো ভাৰতবৰ্ষৰ বহু খ্ৰীষ্টান বুলি নহয়, বহু হিন্দু, বহু বিভিন্ন ধৰ্মাৱলম্বী মানুহক তেখেতক দৰ্শন কৰিব পাৰিলে হয়। তো আজি ইয়াতে শেষ কৰিছোঁ। তো গতিকে ধৰ্মক লৈ ৰাজনীতি নহয়, ধৰ্মক লৈ মানৱতাৰ বাৰ্তাহে আগবঢ়াব লাগে। নমস্কাৰ।